Hello everyone, welcome back to my YouTube channel. মই মৌচুমী কুমাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলত স্বাগতম জনাইছো। আজি বহুত দিনৰ পিছত মই ভিডিঅ' এটা লৈ আহিছো আৰু আজি মই হোষ্টেল ৰুমৰ টুৰ দিম। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল, গতিকে ভিডিঅ'টো চাই থাকিব। সো গাইজ, এয়া হৈছে মোৰ ৰুম। মই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত দেখিছেনে পৰ্দাটো গ্ৰীণ কালাৰ পৰ্দা, খুব ধুনীয়া লাগিছে। এই পৰ্দাটো আমাৰ পেজিৰ পৰাই দিয়া হৈছে আৰু তাৰ ছাইডত থকা পাতবোৰ সেইবোৰ মই নিজে লগাই লৈছোঁ। এই পাতবোৰ আপোনালোকে অনলাইন কিনিব পাৰে বা দোকানৰ পৰাও কিনিব পাৰে। খুব বেছি দাম নলয়, গতিকে এনেকুৱা পাতবোৰ লগালে বহুত এট্ৰেক্টিভ দেখা যায় ৰুমবোৰ। খিৰিকীৰ ঠিক ছাইডতে মই এনেদৰে মেপ লগাই থৈছোঁ, যিহেতু মই শুই উঠাৰ লগে লগে মেপখন চাব পাৰোঁ। আৰু ইয়াত মেপখন লগাই থ'লে বহুত সুবিধাজনক হয়, বহুত বস্তু মনত থকাত আপোনালোকৰ সুবিধা হ'ব। গতিকে অনলাইনত এনেদৰে মেপৰ কম্ব' পোৱা যায়, আপোনালোকে পাৰচেছ কৰিব পাৰে। ষ্টাডি কৰা ল'ৰা ছোৱালীৰ কাৰণেতো খুব ভাল। আৰু এইটো হৈছে ড্ৰিম কেচাৰ, যিটো মই ঘৰত নিজেই বনাইছিলোঁ। এণ্ড ফাইনেলি এইটো মোৰ পঢ়া টেবুল। ইয়াত মই কেলেণ্ডাৰ কাটি লগাইছোঁ আৰু সৰু সৰুকৈ কেলেণ্ডাৰ বনাই লৈছোঁ, যিবোৰ বহুত সুবিধাজনক হয়। এয়া মই নিজৰ টেবুলতে অকণমান গছ পুলি লগাইছোঁ আৰু বহুত ভাল লাগে গছ থাকিলে, পৰিৱেশটো বহুত ভাল হৈ থাকে। আৰু এইটো কফি মাগ আছিলে, যিটো মই অকণমান জোতৰ কাপোৰ, জোতৰ সূতা আৰু মিৰ'ৰ লগাই মেলি বনাইছোঁ। এণ্ড ফাইনেলিটো আমাৰ মিৰ'ৰ। আৰু এইটো চাইডে মোৰ ৰুমমেটৰ বেড আছে। চ' এইটো এটা কাভাৰ্ড আৰু ইয়াত আমাৰ যিকোনো বস্তু থ'বলৈ আমাৰ সুবিধা হয়। ইয়াতে মই নিজৰ বস্তু থৈ দিছোঁ, যিবোৰ বাহিৰত নথওঁ আৰু ইয়াতে ধুনীয়াকৈ লক কৰি থৈ দিয়া হয়। বহুত বস্তু থোৱা আছে ইয়াতে মোৰ। আৰু ঠিক তাৰ ওপৰতে মই বহুত ধৰণৰ সৰু সৰু বস্তু থৈ দিছোঁ। আৰু এইটো হৈছে কাপ, যিহেতু আমি মাটকা চাই খাবলৈ যাওঁ, তাতে মাটকাবোৰ পাওঁ, সেইবোৰ আনি থৈ দিওঁ। পিছত চাগে কিবা ক্ৰাফ্টৰ বস্তু বনাব পৰা যাব। আৰু এইটো হৈছে এটা ঘৰ। এইটো মই ক্লে দি বনাইছিলোঁ, পেপাৰো হয়, তাতে ক্লে লগাই মেলি বনাইছিলোঁ। আৰু এইটো মোৰ বেগ, মই এনেদৰে ওলমাই থৈছোঁ। মোৰ ভাল লাগে এনেকৈ ডেক'ৰেশ্যন কৰি। দেন ছাইডতে আমাৰ বেচিন আছে, বেচিনতে আপোনালোকে হাত ধুব পাৰে, মুখ ধুব পাৰে, খুব সুবিধাজনক। তাতে গছ পুলি থৈ দিছোঁ, ভাল লাগে গছ থাকিলে, সেউজীয়া সেউজীয়া হৈ থাকে। আৰু তাৰ ছাইডতে আমাৰ বাথৰুম। বাথৰুমটো খুব ভালকৈ নেদেখুৱাওঁ, এনেদৰেই চালোঁ। এইটো আমাৰ বাথৰুম। আৰু এইটো হৈছে এইটো ছাইডৰ, যিটো ছাইডে মোৰ ৰুমমেট থাকে। আৰু এইটো হৈছে আমাৰ অভাৰঅল ৰুমটো। আই হোপ আপোনালোকে ভাল পালে। আৰু যদি মোৰ ৰুমটো ভাল পাইছে, ধুনীয়া লাগিছে ডেক'ৰেশ্যন, প্লিজ কমেণ্ট কৰি মোক জনাব। থেংকছ ফৰ ৱাচিং।